নমস্কাৰ বন্ধুসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বন্ধু বান্ধৱীসকল আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো এখলকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি সাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। অহা 2 নৱেম্বৰৰ পৰা খুলিব বিদ্যালয় মহাবিদ্যালয়, কেৱল 3টা শ্ৰেণীৰহে অনুষ্ঠিত হ'ব পৰীক্ষা। অহা 2 নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব, আনহাতে কেৱল 3টা শ্ৰেণীৰহে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এক সংবাদমেলত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি এটা শ্ৰেণীত মাত্ৰ 20ৰ পৰা 25গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব। অৱশ্যে ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব। ইপিনে এইবাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমো হ্ৰাস কৰা হ'ব, কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবেহে এইবাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে বোৰ্ডে পৰীক্ষা পাতিব আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয় অনুষ্ঠিত কৰিব। সেইদৰে বাকী শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰীক্ষা অবিহনে উত্তীৰ্ণ কৰাই দিয়া হ'ব। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় খোলাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত নলয় বুলি সদৰি কৰে। তেওঁ জানিবলৈ দিয়ে যে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো অহা 2 নৱেম্বৰৰ পৰা খোলা হ'ব। অৱশ্যে হোষ্টেলসমূহ প্ৰথম এমাহ বন্ধ থাকিব আৰু প্ৰয়োজনত ডিচেম্বৰত ছাত্ৰাবাস খোলাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। অভিযান্ত্ৰিক পলিটেকনিকৰ অনলাইন ক্লাছসমূহ চলি থাকিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। শ্ৰেণীসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জানিব দি মন্ত্ৰীগৰাকীয়ে কয় যে আণ্ডাৰ গ্ৰেজুৱেটেডৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে শ্ৰেণী অনুষ্ঠিত হ'ব। তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ক্লাছ কৰিব লাগিব। সেইদৰে পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে শনিবাৰে ক্লাছ হ'ব। শিক্ষামন্ত্ৰীয়ে বিদ্যালয়সমূহ খোলাৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান আৰু ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছসমূহ আৰম্ভ হ'ব। সেইদৰে বিদ্যালয়ৰ পাঠদান 2টা ভাগত ভগোৱা হ'ব। পুৱা 8:30 বজাৰ পৰা খোলা হ'ব বিদ্যালয়সমূহ। প্ৰথম ভাগত 8:30 বজাৰ পৰা 12:30 বজালৈ আৰু দ্বিতীয় ভাগত 1:30 বজাৰ পৰা 4:30 বজালৈ ক্লাছ কৰা হ'ব। প্ৰতিদিনে 50% পুৱাৰ ভাগত আৰু আন 50% বিয়লি ভাগত ক্লাছ কৰা হ'ব। আৰু পাছৰটো খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰ বাম্পাৰ অফাৰ, আকৌ চাহ শ্ৰমিকক দিব 3000কৈ টকা, লগতে অন্যান্য বহু সুবিধা। নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ লোকলৈ বাম্পাৰ অফাৰ ৰাজ্য চৰকাৰৰ। শুকুৰবাৰে যোৰহাটত অনুষ্ঠিত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে গ্ৰহণ কৰা বহু বিশেষ পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। কি ঘোষণা কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। প্ৰথমতে ঘোষণা কৰিছে অহা নৱেম্বৰ মাহত চাহ শ্ৰমিকসকলৰ 7,59,000 বেংক একাউণ্টত 3000কৈ টকা পুনৰ চৰকাৰৰ তৰফৰ পৰা ভৰাই দিয়া হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত 5000কৈ টকা ভৰাই দিয়া হৈছিল। 2 নম্বৰতে ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ প্ৰতিটো সংস্কৃতি আৰু ভাষা জীয়াই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেয়েহে নতুন শিক্ষানীতি প্ৰৱৰ্তন হোৱাৰ পিছত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক 5ম শ্ৰেণীলৈকে তেওঁলোকৰ নিজৰ ভাষাত পাঠদান কৰা হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে নতুন শিক্ষকৰ ব্যৱস্থা কৰা হ'ব। 3 নম্বৰতে ঘোষণা কৰিছে চাহ জনগোষ্ঠী অধিষ্ঠিত অঞ্চলসমূহত থকা কলেজসমূহত অতিৰিক্ত 10% আসন চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ'ব। অহা 1 আৰু 2 নৱেম্বৰত অসমৰ 119খন চাহ বাগিচাত হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব আৰু 6 মাহৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ কৰি এই বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী সময়ত এই বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নতি কৰা হ'ব। 4 নম্বৰতে ঘোষণা কৰিছে মেডিকেল শিক্ষাত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে পৃথককৈ মুঠ 18খন আসন চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন মেডিকেল প্ৰফেশ্যনসমূহত চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকক আত্মসংস্থাপনৰ জৰিয়তে আগবঢ়াই নিয়াৰ চেষ্টা কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। অসম চাহ শ্ৰমিকসকলেও অসমৰ সামাজিক বৌদ্ধিক ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি কৈ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে চাহ জনগোষ্ঠীৰ লোকসকলে নিজকে অসমীয়া বুলি পৰিচয় দিব লাগিব, কাৰণ সকলোৰে অংশগ্ৰহণেৰে জাতি গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।
ভাৰতৰ স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ যোৱাৰ পিছতো চাহ জনগোষ্ঠীৰ লোকসকলৰ যেনেধৰণে উন্নয়ন হ'ব লাগিছিল তেনেধৰণে কিন্তু উন্নতি নহ'ল বুলি কয় মন্ত্ৰীগৰাকীয়ে। বিদেশত অসমৰ চাহৰ প্ৰশংসা কৰিলে আমি গৌৰৱ অনুভৱ কৰোঁ, কিন্তু আলফাৰ পৰা যেতিয়া ষ্টেটমেণ্ট দিয়া হয় যে চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া নহয়, তেতিয়া কিন্তু আমি প্ৰতিবাদ কৰিবলৈ ভয় কৰোঁ। আমি অসমৰ 65% লোকে নিজৰ নিজৰ পৰিচয় লৈ জীয়াই আছোঁ, কিন্তু মধ্য আৰু নামনি অসমত 35% লোকে কেৱল এটা পৰিচয় লৈ জীয়াই আছে। যিসকলে 65% লোকৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰে তেওঁলোক আমাৰ সভ্যতাৰ শত্ৰু। আমি এই পণ ল'ব লাগিব যাতে কেতিয়াও আজমলক দিছপুৰৰ গাদী দখল কৰিবলৈ নিদিওঁ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে এনেদৰে আহ্বান জনায়। নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীগৰাকীৰ এই ঘোষণাসমূহ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। উল্লেখ্য যে অসমৰ 35টা বিধানসভা সমষ্টিত চাহ জনগোষ্ঠীৰ লোকসকলে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আগন্তুক নিৰ্বাচনত এসময়ত কংগ্ৰেছৰ দখল থকা এই সমষ্টিসমূহত বিজয় সাব্যস্ত কৰিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছে বিজেপি নেতৃত্বই। সাংসদ কামাখ্যা প্ৰসাদ তাছাই জানিবলৈ দিয়া মতে এই 35টা বিধানসভা সমষ্টিৰ অধিকাংশতে এইবাৰ বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত। আৰু ৩ নম্বৰ খবৰটো হৈছে মুছলমান মানে মোগল নহয়, গৌৰৱ গগৈ প্ৰফুল্ল মহন্ত কৃষক নেতাও মোগলৰ শাৰীত পৰে, মমিনুল আৱাল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত মোগলৰ আক্ৰমণ অব্যাহত থকা বুলি দিয়া এটা মন্তব্য ব্যাপকভাৱে চৰ্চিত হৈ থকাৰ সময়তে বিজেপি নেতা তথা অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ সৈয়দ মমিনুল আৱালে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কয় যে কংগ্ৰেছ AIDF আৰু বাওঁপন্থী দল একাংশ ব্যক্তিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্যত ধৰ্মীয় ৰহণ সনাৰ চেষ্টা চলাই আছে। মুছলমান মানে মোগল নহয়, আৱালে তেওঁলোকৰ লক্ষ্য ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশী মূলৰ মুছলমানৰ ভোট গোটোৱা বুলিও অভিযোগ কৰে। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰীয়ে মোগল শব্দ ব্যৱহাৰৰ জৰিয়তে সেইসকল লোকৰ কথা কৈছে যিসকলে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, ঐতিহ্য পৰম্পৰাত নিৰন্তৰ আঘাত হানিছে। খিলঞ্জীয়া অসমীয়াক অগ্ৰাধিকাৰ ৰূপত আক্ৰমণ কৰিছে। অবৈধভাৱে অসমত প্ৰৱেশ কৰি সত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, জনজাতীয় খণ্ড, আবেষ্টনীৰ মাটি বেদখল কৰিছে। আনহাতে এই আগ্ৰাসনত পৃষ্ঠপোষকতা কৰা সকলো মোগলৰে বংশধৰ বুলি কটাক্ষ কৰি মমিনুল আৱালে কয়, অসমৰ মানুহে নজনাকৈ অসম চুক্তি কৰি 55 লাখৰো অধিক অবৈধ নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদানেৰে জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও মোগলৰ শাৰীতে পৰে। লগতে মমিনুল আৱালে কয় যে ভাষা, কৃষ্টি, পৰম্পৰাৰ বিপৰীতে লৈ লেবাহতীয়া বাওঁপন্থী চিন্তা চৰ্চাৰে অসমত নতুন ধাৰাৰ সৃষ্টি কৰিব বিচৰা সকলো মোগল। বিজেপি নেতাগৰাকীয়ে আৰু কয়, মুখ্যমন্ত্ৰীয়ে কোনো জাতি ধৰ্ম সম্প্ৰদায়ৰ পৰিৱৰ্তে অসমৰ কৃষ্টি সংস্কৃতিৰ বিৰুদ্ধে ফন্দি পতা সকলকহে মোগল বুলি ক'ব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ দৃষ্টিত গৌৰৱ গগৈ, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন, ৰিপুণ বৰা আৰু কৃষক নেতাও মোগল হ'ব পাৰে। মোগলৰ বিৰুদ্ধে বাঘ হাজৰিকা উৰ্ফে ইছমাইল ছিদ্দিকে লাচিতৰ লগত যুদ্ধ কৰিছিল। লাচিতৰ দেহৰক্ষীও আছিল মুছলমান। ইতিহাসৰ উদাহৰণ দাঙি আৱালে পুনৰ কয়, স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলনতো গৰিয়ামৰিয়া দেশীকে ধৰি খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৰিহণা আছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মোগল বুলি কোৱা নাই। পূৰ্ববংগীয় মুছলমানৰ লগত তেওঁলোকৰ সম্বন্ধ আগতেও নাছিল, এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকে। লগতে মমিনুল আৱালে এইদৰে কয়। নাম নোলোৱাকৈ আজমলক লক্ষ্য কৰি মমিনুল আৱালে লগতে কয় যে অসম সাহিত্য সভা কেইটামান কম্পিউটাৰ দি কিনি লোৱাৰ মানসিকতাৰে কুৱেইটৰ পৰা কল সংস্কৃতি, আৰবীয় সংস্কৃতি আনি অসমত প্ৰৱৰ্তন কৰিব বিচৰাসকলে খিলঞ্জীয়া মুছলমানসকলৰ পূৰ্বপুৰুষসকল তেওঁলোকৰহে পূৰ্বপুৰুষ। পাছৰটো খবৰ হৈছে ট্ৰেফিক আৰক্ষীক বেয়া ব্যৱহাৰ কৰিলে বাতিল হ'ব পাৰে আপোনাৰ ড্ৰাইভিং লাইচেন্স। সম্প্ৰতি মটৰ ভেহিকেল ৰুলছ 1989 সংশোধন কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে। সম্পত্তি মটৰ ভেহিকেল ৰুলছ 1989 সংশোধন কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে। ইয়াৰ বাবে আপোনাৰ বাহন সংক্ৰান্তীয় যাৱতীয় নথিপত্ৰ, ড্ৰাইভিং লাইচেন্স, ই-চালান আদি সকলো খতিয়ান ৰখা হ'ব এই পৰ্টেলৰ মাধ্যমেৰে। সেইদৰে কোনোৱে যদি ট্ৰেফিক আৰক্ষীৰ সৈতে বেয়া ব্যৱহাৰ কৰিলে লগে লগে বাতিল হ'ব পাৰে আপোনাৰ ড্ৰাইভিং লাইচেন্স। সেইদৰে ট্ৰেফিক আৰক্ষীয়ে গাড়ী ৰখাবলৈ নিৰ্দেশ দিলে, অমান্য কৰিলে বা ট্ৰেক লোডিং এলেকাত গাড়ী ৰখালে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। নতুন সংশোধনী অনুযায়ী এতিয়াৰ পৰা গাড়ী চলোৱাৰ সময়ত নিজৰ ড্ৰাইভিং লাইচেন্স ডকুমেণ্ট লগত নাৰাখিলেও হ'ব, ছফ্ট কপিৰে চলিব কাম। আপোনাৰ যান বাহনৰ ৰক্ষণাবেক্ষণ সংক্ৰান্তীয় যাৱতীয় সকলো ডকুমেণ্ট থাকিব অনলাইন পৰ্টেলত। ডিজি লকাৰ বা পৰিবহণৰ লগতে বিভিন্ন পৰ্টেলত চালকে তেওঁলোকৰ ডকুমেণ্ট ৰাখিব পাৰে। চালকৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰাও হ'ব এই পৰ্টেলৰ মাধ্যমেৰে।
কেৱল ইমানেই নহয়, কোনো ট্ৰেফিক আৰক্ষী বা অন্য অফিচাৰে যাৱতীয় ডকুমেণ্ট পৰ্টেলৰ জৰিয়তেই চাব পাৰিব। কোন সময়ত পৰীক্ষা কৰা হৈছে সেয়াও উল্লেখ থাকিব। এতিয়াৰ পৰা ই-চালানৰ জৰিয়তে জৰিমনা দিয়াৰো সুবিধা দিছে। জনা গৈছে যে ট্ৰেফিক আৰক্ষীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে তেন্তে চালান কটাৰ লগতে বাতিল হ'ব পাৰে আপোনাৰ লাইচেন্স। ড্ৰাইভিং লাইচেন্স বাতিল হোৱাৰ পিছত চালক বা কৰ্তৃপক্ষই যাতে কোনো ডকুমেণ্ট চাব বিচাৰে তাৰো ব্যৱস্থা ৰাখিছে। পথ পৰিবহণ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে লাইচেন্স বাতিলৰ সময়ত ইনস্পেকশ্যনৰ তাৰিখ, ষ্টাম্প, সংশ্লিষ্ট আৰক্ষী বিষয়াৰ নাম, পৰিচয় সমস্ত ৰেকৰ্ড থাকিব পৰ্টেলত। সমস্ত ডকুমেণ্ট সময় অনুযায়ী আপলোড কৰা থাকিব। সেই হিচাপত সংশ্লিষ্ট চালকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা যাব। পাছৰটো খবৰ হৈছে যোগীৰ ৰাজ্যত পুনৰ হাত ভৰি বন্ধা অৱস্থাত খেতিপথাৰত উদ্ধাৰ দলিত কিশোৰীৰ মৃতদেহ, বলৎকাৰৰ সন্দেহ। বলৎকাৰৰ ৰাজধানীত পৰিণত হৈছে যোগী আদিত্যনাথ নেতৃত্বাধীন ৰাজ্য উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী দলিত সম্প্ৰদায়ৰ যুৱতীক বলৎকাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ ৰাজ্যখনৰ বাৰাবাংকিং অঞ্চলত এগৰাকী 17 বছৰীয়া দলিত কিশোৰীক দুৰ্বৃত্তই খেতিপথাৰতে বলৎকাৰ কৰাৰ লগতে হত্যা কৰে। চাৰ্টি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰ খেতিপথাৰলৈ কিশোৰগৰাকীয়ে শস্য চপাবলৈ গৈছিল, কিন্তু নিশাৰ ভাগলৈ কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰি পথাৰ পায়গৈ। পথাৰত যুৱতীগৰাকী হাত ভৰি বন্ধা অৱস্থাত ভৰি থকা দেখিবলৈ পাই পৰিয়ালৰ লোকে গাঁওবাসীক খবৰ দিয়ে। গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষী অধীক্ষক এছ গৌতমে প্ৰকাশ কৰা মতে এয়া এক বলৎকাৰৰ পিছত কৰা হত্যা যেন ভবা হয়, যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে সকলো কথা স্পষ্ট হ'ব। উত্তৰ প্ৰদেশত এনেদৰে দলিত সম্প্ৰদায়ৰ কিশোৰী যুৱতীক বলৎকাৰ কৰাৰ ঘটনা প্ৰায় সংঘটিত হ'বলৈ ধৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু পাছৰটো খবৰ হৈছে অচিৰেই দেশত পুনৰ্নিৰ্ধাৰণ হ'ব যুৱতীৰ বিবাহৰ ন্যূনতম বয়স। কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে যুৱতীৰ বিবাহৰ ন্যূনতম বয়স পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে যুৱতীৰ বিবাহৰ ন্যূনতম বয়স পুনৰ নিৰ্ধাৰণ কৰাৰ ইংগিত দিয়ে। এই ক্ষেত্ৰত গঠিত হোৱা কমিটিৰ চূড়ান্ত প্ৰতিবেদনৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়। আনহাতে নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দেশত ছাত্ৰতকৈ ছাত্ৰীয়ে অনুষ্ঠানত নামভৰ্তি কৰাৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে লোৱা পদক্ষেপৰ গুৰুত্ব সম্পৰ্কে মত প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। উল্লেখযোগ্য যে বৰ্তমান ভাৰতত যুৱতীৰ বিবাহৰ ন্যূনতম বয়স 18 বছৰ আৰু ল'ৰাৰ বিবাহৰ ন্যূনতম বয়স 21 বছৰ। আৰু পাছৰটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। শাৰদীয় দুৰ্গা পূজাৰ নতুন নিয়ম নীতি A to Z। কি মানিব লাগিব নতুন নিয়ম? শাৰদীয় দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাইজৰ মাজত বজাৰ সমাৰ কৰাৰ হাবিলাক দেখিবলৈ পোৱা গৈছে। কৰোনা মহামাৰীয়ে বাৰুকৈয়ে অসমক জুৰুলা কৰিলে যদিও আনন্দ মনে থাকিব পাৰিব পূজা আৰু ভক্তয়ো উপভোগ কৰিব পাৰিব পূজা। কিন্তু কিছু নিয়ম নীতি মানিব লাগিব পূজাস্থলীত। 1 নম্বৰতে দিছে পূজা কমিটিৰ দায়িত্ব হ'ব যাতে সকলো মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰে। 2 নম্বৰতে দিছে পঞ্চমী আৰু দশমীৰ দিনা হ'ব পূজা কমিটি আৰু পুৰোহিতৰ হ'ব ক'ভিড টেষ্ট। 3 নম্বৰতে দিছে পূজা পাতিবৰ বাবে জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব। 4 নম্বৰতে দিছে বন্ধ পেণ্ডেল কৰিব নোৱাৰিব। চাৰিওফালে আবদ্ধ হ'ব নোৱাৰিব মণ্ডপসমূহ। 5 নম্বৰতে দিছে পূজাস্থলীত কোনো ধৰণৰ মাইক, DJ বক্স লগাই গীত নৃত্যৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। 6 নম্বৰতে দিছে 10 বজাৰ লগে লগেই বন্ধ কৰিব লাগিব পূজা মণ্ডপৰ লগতে হোটেল দোকান সকলো। 7 নম্বৰতে দিছে দুচকীয়া বাহনত উঠিব নোৱাৰিব 2জন ব্যক্তি। 8 নম্বৰতে দিছে এটা মণ্ডপত 50,000তকৈ অধিক লোক প্ৰৱেশ কৰিব নোৱাৰিব। 9 নম্বৰতে দিছে এণ্ট্ৰি আৰু এক্সিট গেট হ'ব লাগিব মণ্ডপসমূহত। 10 নম্বৰতে দিছে দেৱী প্ৰতিমা বিসৰ্জনৰ দিনাও পূৰ্বৰ দৰে বৃহৎ সমদল হৈ যাব নোৱাৰিব। এইসমূহ নিয়মৰ মাজেৰে এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত হ'ব অসমত। ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তই তদাৰক কৰিব। এই ক্ষেত্ৰত প্ৰশাসনে নজৰ ৰাখিব সকলো পূজা মণ্ডপত। কৰোনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই দৃঢ় পদক্ষেপ অসম চৰকাৰৰ। লগতে সকলোৱে সজাগ আৰু সাৱধান হৈ থকাৰ আহ্বান জনোৱা হৈছে। আৰু পাছৰটো খবৰ হৈছে ভাৰতত 58% কৰ্মচাৰী এতিয়াও ৱৰ্ক ফ্ৰম হোমৰ পক্ষত। ঘৰৰ পৰা কাম কৰা পছন্দ কৰে সমীক্ষা। বিশ্বজুৰি চলা এক গৱেষণাত প্ৰকাশ পাইছে যে ভাৰতৰ 52% কৰ্মচাৰী আৰু 64% ব্যৱস্থাপনা স্তৰৰ কৰ্মচাৰীয়ে নিজৰ ঘৰৰ পৰা কাম কাজ কৰাৰ ৱৰ্কিং ফ্ৰম হোমত নতুন উপায়ক পছন্দ কৰে। কৰোনা ত্ৰাসৰ বাবে বিশ্বৰ প্ৰায়সমূহ দেশত বহু কোম্পানীয়ে ঘৰৰ পৰা কাম কৰাৰ অনুমতি দিছিল।
কৰ্মচাৰীসকলে এই নতুন পৰিৱেশৰ মাজত নিজকে খাপ খুৱাই লৈছে আৰু বৰ্তমানো ঘৰৰ পৰাই নিজৰ কৰ্তব্য পালন কৰা বা কাম কৰাক পছন্দ কৰিছে। উল্লেখ্য যে 1 পৰা 10 ছেপ্টেম্বৰ পৰ্যন্ত ক্লাউড ভিত্তিক সংস্থা ছাৰ্ভিচ নাও দ্বাৰা কৰ্পোৰেট কৰ্মচাৰীসকলৰ মাজত এই দ্য ৱৰ্ক জৰীপ পৰিচালিত কৰা হৈছিল। ইয়াক মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড, নেদাৰলেণ্ড, ভাৰত, জাপান, ছিংগাপুৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ 500ৰো অধিক সংস্থাৰ 8100 কৰ্মচাৰীৰ মাজত কৰা হৈছিল। ভাৰতৰ হৈ এই সৰ্বেক্ষণত বিনিয়োগ, স্বাস্থ্য, বিত্ত সেৱা, সাৰ্বজনীন উপক্ৰম আৰু দূৰসংস্থাৰ উদ্যোগৰ প্ৰায় 1000 কৰ্মচাৰীয়ে অংশ লৈছিল। এই জৰীপ অনুসৰি ভাৰতৰ লোকসকলে এই ডিজিটেল পৰিৱৰ্তনক মানি লৈছে আৰু দেশত আগলৈও বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে ছেপ্টেম্বৰত যাত্ৰীবাহী বাহনৰ বিক্ৰী 26.5% বৃদ্ধি। SIM আনলক 4.0ৰ সময়ছোৱাত অৰ্থাৎ ছেপ্টেম্বৰ মাহত যাত্ৰীবাহী বাহনৰ বিক্ৰী 26.45% বৃদ্ধি পাইছে। ছ'চাইটি অফ ইণ্ডিয়ান অটোমোবাইল মেনুফেকচাৰাৰ্ছ চমুকে SIAMৰ প্ৰতিবেদনৰ তথ্য মতে ছেপ্টেম্বৰত 2,62,027 ইউনিট বিক্ৰী হৈছে। বিগত বৰ্ষত এই সময়ছোৱাত বিক্ৰী হৈছিল 2,15,124 ইউনিট। ইপিনে দেশত যাত্ৰীবাহী বাহনৰ বিক্ৰী বৃদ্ধি পালেও ছেপ্টেম্বৰ মাহটোত এই বাহনৰ ৰপ্তানি 35.89% হ্ৰাস পাইছে। আনহাতে দেশত দুচকীয়া বাহনৰ বিক্ৰী বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ তুলনাত 11.64% বৃদ্ধি পাইছে। বিগত বৰ্ষৰ 16,56,658 ইউনিট বিক্ৰী হোৱাৰ পৰিৱৰ্তে চলিত বৰ্ষৰ ছেপ্টেম্বৰত বিক্ৰী হৈছে 18,49,546 ইউনিট। দেশত বিক্ৰীৰ লগতে ৰপ্তানিও মাহটোত 9.19% বৃদ্ধি পাইছে। SIAMৰ অধ্যক্ষ কেনিচি আয়ুকাৱাই প্ৰকাশ কৰা মতে যাত্ৰীবাহী বাহন আৰু দুচকীয়া বাহনৰ বিক্ৰী ইতিবাচক। উৎসৱৰ বতৰত এই বাহনৰ বিক্ৰী আৰু বৃদ্ধি পাব। ঋণৰ সুদৰ হাৰ কেন্দ্ৰীয় চৰকাৰে 8%ৰ অধীনলৈ অনাৰ বাবে এই বিক্ৰী ইতিবাচক হৈছে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যদি বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।